गरेश्वरनि सानजा रामगाव आरो रामसाजाराव प्रधानमन्त्री कृषि सिंचाई योजनानि अन्थाइ खाम्फा गायसनदों। दिनै हादरसा बिजेपिनि आफादगिरि भबेश कलिताया महरिपारा भिसिडिसिनि सिङाव थानाय सानजा रामगाव आरो रामसाजाराव बेखेवनाय प्रधानमन्त्री कृषि सिंचाई योजनानि 6 कौटि 60 लाख रांनि बाजेटजों बान्दो आरो स्लुइस गेटनि नाला बानायनाय जागोन होनना मिथिहोयो। सुक्लाय सेरफां दै जगायथाय बिफाननि सिङाव बे बिथांखिनि खामानिया मावफुंजागोन। मख'जाथाव बाथ्रानि दिनैनि बे बेखेवनाय हाबाफारियाव हादरसा बिजेपिनि आफादगिरि भबेश कलिताजों लोगोसे सुक्लाय सेरफां बिटिसि बियाबनि MCLA एबा बिटिसिनि EM रनेन्द्र नार्जारी, सुक्लाय सेरफां दै जगायथाय बिफाननि इन्जिनियार धनेश्वर बर', बिटिसिनि CSBनि सोद्रोमा करन छेत्री, बिजेपिनि दैदेनगिरि ऋषभ रन्जन दासजों लोगोसे हान्जानि गोबां मावथि सोद्रोमाफोरा बाहागो लादोंमोन। गुबुन फारसेथिं 6 कौटि 60 लाख रांनि बिथांखिजों FIS बान्दोनि अन्थाइ खाम्फा गायसननाय हाबाफारियाव रङिया बिधानसभा बियाबनि MLA एबा हादरसा बिजेपिनि आफादगिरि भबेश कलिताया बाहागो लानानै तामुलपुर जिल्लानि गरेश्वर ओनसोलाव बे बिथांखिनि जोहै मावफुंनो लानाय हाबाया आबुं महर मोनोब्ला गरेश्वर ओनसोलनि गोबां आबादारिफोरा मुलाम्फा जागोन होनना फोरमायनायजों लोगोसे दै जगायथायखौ मोजाङै मोननो हायोब्ला आबादारिफोरा 2 गुन गोसो होसारनानै खामानि मावगोन होनना ओरैबायदि बुङो। অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ কাৰণে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিটো বিভাগকে আগবঢ়াই নিয়াৰ নিমিত্তে যি টকা পইচা দিছিলে তাৰ প্ৰতিফলন হিচাপে জলসিঞ্চন বিভাগক আগবঢ়াই নিয়াৰ নিমিত্তে তেখেতে যেতিয়া প্ৰধানমন্ত্ৰীৰ দায়িত্বত ল'লে ভাৰতবৰ্ষৰ সমগ্ৰ ভাৰতবৰ্ষৰ খেতিয়কসকলক সকাহ দিয়া আৰু তেখেতে 4টা বিন্দু অৰ্থাৎ 4টা স্তম্ভ 4টা সম্প্ৰদায়ক আগবঢ়াই নিয়াৰ কাৰণে যোৱা 10 বছৰে কাম কৰিছে। বিশেষকৈ যুৱক যুৱতী মহিলা পৰম শ্ৰদ্ধাৰ অন্নদাতা যাক আমি কৃষক বুলি কওঁ আৰু গৰীব কল্যাণ কৃষকৰ ডাবল ক্ৰপিং ডাবল ইনকাম লগতে কৃষকক সন্মান যদি দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে। যিদৰে তেখেতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পইচা দিছে DBT যোগে কৃষকৰ একাউণ্টছত পইচা ডাইৰেক্ট ভৰাই দিছে কৃষকৰ সমৃদ্ধিৰ কাৰণে। ঠিক তেনেদৰে কৃষকক তেখেতৰ মাটিডৰাৰ গুণাগত বৈশিষ্ট্য অৰ্থাৎ মাটি যি ছইল হেল্থ কাৰ্ড দিছে তাৰ উপৰিও ফচল বীমা যোজনা ছইল ক্ৰপ ইঞ্চুৰেঞ্চ আৰু এধাপ আগুৱাই গৈ যে হৰ খেতকো পানী প্ৰতিডোখৰ মাটিতে পানী দিয়াৰ নিমিত্তে চৰকাৰৰ যি যোজনা এই যোজনা প্ৰণালীবদ্ধভাৱে আগবঢ়াই নিয়াৰ নিমিত্তে আমাৰ BTC অঞ্চলত প্ৰায় 100 স্কিম দিছিলে আৰু তামুলপুৰ জিলাৰ আমাৰ গৰেশ্বৰৰ ৰঙিয়াৰ অন্নপাট মহৰিপাৰাৰ ৰামগাঁও আজি জগন্নাথ জাৰত প্ৰায় 6 কোটি 60 লাখ টকা ব্যয় সাপেক্ষে এটা FIS বান্ধৰ কাম চলি আছিলে। আমি আজি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিলোঁ। আশা কৰিছোঁ মোদী ডাঙৰীয়াৰ যি স্বপ্ন তেখেতে যিদৰে কৃষকসকলক সন্মানীয় কৃষকসকলক ডাবল ইনকাম ডাবল ক্ৰপিং কৰাৰ কাৰণে আজি সহযোগিতা আগবঢ়াইছে সেই নিমিত্তে এই কামটো হওক আৰু সন্মানৰ কৃষক ৰাইজ দুগুণ উৎসাহ উদ্দীপনাৰে খেতিডৰাত নামি পৰক। তেওঁলোকৰ খেতিখিনি হওক ধান খেতিয়ে হওক বা অন্যান্য ফচলেই হওক সকলো খেতি কৰি যেন ডাবল ক্ৰপিং কৰিব পাৰে খেতিডৰা শস্য শ্যামলা কৰিব পাৰে সেই নিমিত্তে এই আঁচনিখন আজি আমাৰ এই অঞ্চলৰ জনপ্ৰিয় নেতা অৰ্থাৎ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ MCLA আৰু BTCৰ কাৰ্যবাহী EM সন্মানীয় ৰণেন নাৰ্জাৰী ডাঙৰীয়া আমাৰ BTCৰ CSD বুলি কয় ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ বিনোদ ডেকা ডাঙৰীয়া লগতে আমাৰ ডিভিজন ইঞ্জিনিয়াৰ সন্মানীয় মোহন বড়ো ডাঙৰীয়া সকলোৰ উপস্থিতিত এই অনুষ্ঠানটো আজি আধাৰশিলা স্থাপন কৰিব। নতুনকৈ হ'ব এইটো CRFত পঠাইছে বাজেটত পইচা থৈছে কাৰণ আপোনালোকে জানে বাজেট কমিউনিকেশ্যন হ'লে টাইম লাগে সেইকাৰণে কামটো অকণমান লেহেমীয়া হৈছিল কাৰণ ইয়াৰ কামৰ ফেজ মেনাৰত তেওঁলোকক হেৰি দিব লাগে। আজিকালি কামবিলাক বেলেগ বিশেষকৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ যিবিলাক কাম হয় প্ৰতিটো ফেজৰ ভিডিঅ' কৰি দিব লাগে কাৰণ এতিয়া যদি ভিডিঅ'টো কৰে পিছলৈ মানে এইটো আপলোড দিয়াত অলপ অসুবিধা হয় আৰু সেইকাৰণে মাজতে কামটো বন্ধ ৰাখিছিল। আজি ৰাতিপুৱা মোক মানে বিভাগৰ পৰা জনাইছিল যে অতি সোনকালে এটা লেয়াৰ পৰি যাব। আমিও আশাবাদী আমি যথেষ্ট লাগি আছোঁ আৰু ময়েই এই চেংচন ৰাস্তাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিম আৰু মোদীজীক ধন্যবাদ জ্ঞাপন কৰিম। আমাৰ যে 72 চালিৰ পৰা ৰামগাঁও সংযোগ অৰ্থাৎ মৰিপাৰালৈকে এই ৰাস্তাখণ্ড তেখেতে প্ৰায় 95 কোটি টকা দিছে। হয়তো দেশৰ স্বাধীনতাৰ আজি 75 বছৰ 77 বছৰ হ'ল এনেকৈ ইমান টকা দি আমাক ৰাস্তা বনোৱাৰ কাৰণে কাৰণ আমি সৰুৰ পৰা দেখিছোঁ গুৰেশ্বৰৰ ৰাস্তাৰ অৱস্থা কি আছিল। মোদীজী প্ৰথম প্ৰাইম মিনিষ্টাৰ হৈ 71 CR দিছিল CRFত আৰু তেতিয়া ৰাস্তাটো সৰু আছিলে আৰু ৰাস্তাটো আমি ডাঙৰকৈ বনোৱাৰ কাৰণে ডাবল লেন কৰি বনোৱাৰ কাৰণে ইতিমধ্যে বিভাগত গোটেইখিনি হৈ অসম চৰকাৰৰ পৰা প্ৰপ'জেল দিল্লী পাইছে আৰু দিল্লীটো বাজেটত এইটো সংযোজন হৈছে বিভাগৰ বিষয়া তাত বহিয়ে আছে। আমি অচিৰেই গ্ৰীণ ছিগনেলটো আহিলে
নিশ্চিতভাৱে এই অঞ্চলৰ ৰাইজৰ যি যাতায়াতৰ সুগম কৰাৰ কাৰণে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই উত্তৰ পাৰলৈকে আমাৰ মানুহ আহে, তেওঁলোকৰ যেন সুবিধা হয়। আৰু ইয়াত যিটো যথেষ্ট স্ক'প আছে, ইকনমিকেল ভাইবিলিটি আছে, টুৰিজিম স্পট আছে, এই গোটেইখিনি কথা লক্ষ্য ৰাখি এই পথছোৱা আমি দিছিলোঁ। সেইকাৰণে এই ৰাস্তাটো আমি অসম মালাত দিয়া নাছিলোঁ, নহ'লেতো অসম মালাতে দিব পাৰিলোঁ হয়।